জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয়, সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব। আৰু সেই দিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতাভস্ম অৰ্পণ কৰিম, যাতে তাতো সমাধি হ'ব পাৰে। অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ, ঠিক মাংগলিক অনুষ্ঠান বুলি ক'ম আমি, কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতাভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব, পৰিয়ালৰ আন সদস্য সকলো থাকিব।